কৃষ্ণৰ সাধক মই প্ৰভু তোমাৰ চৰণত জনাইছো মই সেৱা হে প্ৰভু বুজিব পাৰিছো মই ভূমিহৰণৰ হেতু তুমি দৈৱকীৰ গৰ্ভই জনম লৈছিলা অত্যাচাৰ মষিমূৰ কৰি যুগে যুগে তুমি কৰি আহিছা শান্তি স্থাপন হে প্ৰভু তোমাৰ চৰণত দিবা মোক ঠাই পাখণ্ডধম কিবা একটু উচ্চারণ করিছ হে কৃষ্ণর নামে এই কলিঙ্গ রাজ্য বন্ধ কর কৃষ্ণর নাম নতুন হে বীরবর মই এজন নির্কিন ব্রাহ্মণ নর সাধক মই তুমিও লোৱা কৃষ্ণৰ নাম লোৱা এই নিৰ্মালী পূজাৰ নিৰ্মালী মূৰ্খ ব্ৰাহ্মণ শিৰবৈৰী কৃষ্ণৰ নাম উচ্চাৰণ কৰি অপৰাধ কৰি পাবি তাৰ সমুচিত ফল মুহূৰ্ততে বন্দী কৰি লৈ যাম তোক ভাতৃৰ সমীপে দেৱেই কৰিব তোৰ উচিত বিচাৰ কৃষ্ণ প্ৰভু সামান্য ব্ৰাহ্মণ হৈ তোৰ ইমান অহংকাৰ বল এতিয়াই হ'ব তোৰ উচিত বিচাৰ মোর জীবন যাত্রা যেন দুর্ঘোর অনিশ্চয়তা দিশে দেখা কুরুখ রাজ্যর মই এক ক্ষত্রিয় অধীশ্বর তথাপিতো কিয় জানো মন মোৰ অতিকে অশান্ত সকলো প্ৰজাই মোকে হৰ্তা কৰ্তা বিধাতা বুলি মানে তথাপিতো বাৰে বাৰে মনত শংকাই ঠাই লয় কিয় জানো প্ৰতি মুহূৰ্ততে মন মোৰ অশান্ত হৈ উঠে কিয় বাৰু প্ৰতি মুহূৰ্ততে মন মোৰ অশান্ত হৈ উঠে দাদা
চক্ষু দেখো চিন্তার দাওরে আওয়ারা ভাই দাদা নুবুজু কিয় চাৰিওফালে অমংগলৰ চিহ্ন কিয় জানো মন মোৰ অশান্ত চাৰিওফালে অমংগলৰ চিহ্নে মোক ঘাৰি ধৰিছে বিঘ্নিত হৈছে মোৰ শান্তিত ভাই দাদা এনে বিরক্তহীন কথা তুমি নিরিবা প্রশ্রয় দূর করা দাদা শরীরের সমস্ত দুর্বলতা সঁচা ভাই মই দুৰ্বলতা দূৰ কৰা উচিত মই কুৰুপতি দন্তবক্ৰ মই যদি সাধাৰণ মানৱৰ দৰে দুৰ্বল হওঁ জগতে মোক হাঁহিব কুৰুপতি দন্তবক্ৰ দুৰ্বল হৈছে বুলি মোৰ দুৰ্বলতা মোৰ প্ৰাতে দিনু দলিয়াই ভাই বাৰু ভাই দাদা মোৰ ৰাজ্যৰ সকলো প্ৰজাৰ মংগলে দাদা আৰু কৰিছে নেকি কোনো শত্ৰুৱে আমাৰ ৰাজ্যত আক্ৰমণ তোমাৰ সুপৰিচালনাত ৰাজ্যৰ সকলো প্ৰজাৰে মংগল আৰু শত্ৰু হত লক্ষ শত্ৰু একত্ৰিত হৈ কৰে যদি আক্ৰমণ আমার রাজ্য বিদুর দন্তবক্র থাকুনতে দুই বীর পারিবনে বারু হব ফল সঁচা ভাই দাদা মই এটি বিশেষ কারণে তোমার কাষলৈ আহিছো প্ৰকাশ কৰা ভাই দাদা এজন ব্ৰাহ্মণে তোমাৰ আদেশ কৰি উলংঘন হেই ৰখাল কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন বন্দী কৰি ৰাখিছো তাক অন্ধকাৰ কোঠাত লৈ আহা অতি শীঘ্ৰেই মোৰ সন্মুখলৈ ভাল দাদা মোৰ ৰাজ্যত মৰণ হৈছে মোৰ সংগপানে কৃষ্ণৰ নাম মোৰ জীৱিত কালত কোনেও নোৱাৰিব ল'ব মোৰ ৰাজ্যত কৃষ্ণৰ নাম মোৰ সংগপানে কৃষ্ণৰ নাম কোনেও শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰিব এই আলোৱা দাদা মহাৰাজৰ জয় হওক জানিব পাৰোনে মহাৰাজ কৃষ্ণৰ নাম লৈ থাকোঁতে কি অপৰাধত বন্দী কৰিলে মোক তুমি কৃষ্ণ ভক্ত অ' সেয়াই নেকি অপৰাধ মোৰ সেয়াই অপৰাধ তোৰ মোৰ ৰাজ্যত কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন মোৰ জীৱিত কালত কোনেও কৰিব নোৱাৰিব নিন্দা নকৰিব মহাৰাজ ঐ কৃষ্ণ আপুনি কৃষ্ণৰ নাম কি কলি অপ্ৰায়ক্ষে আপুনিও ল'ব পাৰিব মুক্তি দাদা হয় কৃষ্ণৰ অবিহনে জীৱন অসাৰ কি কলি পাখণ্ড কৃষ্ণ নাম মোৰ আত্মাৰ অবিহনে জানো দেহৰ অস্তিত্ব থাকে আপুনিও লওক মহাৰাজ কৃষ্ণৰ নাম কি কলি অধম ব্ৰাহ্মণ মই ল'ব লাগে কুৰুপতি দন্তবক্ৰই কৃষ্ণৰ নাম অপয়াসে আপুনিও মুক্তি লাভ কৰিব লওক কৃষ্ণৰ নাম লওক কৃষ্ণৰ নাম মই ল'ব লাগে হৈ কলীয়া কৃষ্ণৰ নাম যি কুমিৰীৰ বস্ত্ৰ চুৰ কৰি আনিছিল যি নিজ পাতুলাক হত্যা কৰিছিল ক্ষমতাৰ যুগত পৰৰ বাক্তত্য কন্যাক নিৰ্লজ্জভাৱে হৰণ কৰিছিল স্বয়ম্বৰৰ পৰা হৈ কৃষ্ণৰ নাম মই ল'ব লাগে কুৰুপতি দন্তবক্ৰ ভাই ইয়াৰ উচিত বিচাৰ কৰা ইয়াক শাস্তিৰ ব্যৱস্থা কৰা ভাই ইয়াৰ হাত
এতিয়াও নেৰিলে কৃষ্ণৰ নাম উচ্চাৰণ কৰিব তাই যদি বন্ধ কৰ মুখ কৃষ্ণৰ নাম এতিয়াও পাবি তই মুক্তি নালাগে মুক্তি মহাৰাজ মোক শাস্তি দিয়ক মই কৃষ্ণৰ নাম বন্ধ কৰি নৰকৰ দুৱাৰ মুকলি কৰিব নোৱাৰো মহাৰাজ মোক শাস্তি দিয়ক মহাৰাজ কি তই এতিয়াও কৃষ্ণৰ নাম বন্ধ কৰিব নোৱাৰ কি শাস্তি কৰিম প্ৰদান ইয়াৰ হাত মুখ ভাঙি দিয় হে কৃষ্ণ 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 দেখা এতিয়াও তই কৰিবিনি এই কৃষ্ণৰ নাম উচ্চাৰণ তই উচ্চাৰণ কৰিবি নেকি কৃষ্ণৰ নাম নাই দাদা এই ব্ৰাহ্মণে এতিয়াও কৃষ্ণৰ নাম কৰিছে উচ্চাৰণ ইয়াৰ ডিঙি কাটি দিয় রাখে মারে কোনে মারে ঘরে রাখে কোনে ও রাখে হরি মারে কোনে মারে হরি রাখে কোনে ও আমি নিজ নিজ কর্তব্য হোক হোক বলে ভাই আমি নিজ নিজ কথা হোক অসংখ্য দেৱসেনাৰে ৰক্ষণ কৰিছে অমৰাৱতীৰ প্ৰৱেশ প্ৰান্তৰ ভাবিছে দেৱতাই বাধা দিব হালবৰ তুৰন্ত গতে চিন্তা থাকক দৈত্যৰাজ ৰক্ষা নাই আজিৰ ভীৰুৰ দেৱতা আজি এই ৰণত পৰাস্ত কৰি তাহাঁতক উৰুৱাম মই দানৱৰ নিচান সেনাপতি দৈত্যৰাজ উচ্চস্বৰে কৰা নিনাদ শুনা কিন্দই কপি উঠক ইন্দৰ বুকু ইন্দ্ৰ হেৰো ভীৰুৰ দেৱতা দেৱতাৰ দেৱত্ব সৰ্ব কৰিব হেতু মই দানৱ আহিছো বল সেনাপতি যাও আমি অমৰাৱতীৰ দিশে কৰা জয় ধ্বনি মেদিনী কপাই জয় জয় খালবৰ ৰাজনৰ জয় জয়
দেবেন্দ্র মুখ লাগে অমরাবতীর রাজসিংহাসন ঐশ্বর্য বিভূতি আৰু আছে মানে স্বৰ্গৰ অপেশ্বৰীগণ লোকে বিচাৰিছে হাল বনা জলে নকৰিবি দেৱতা তহঁতৰ সৰ্বধ্বংস কৰিব হেতু আহিছো আমি দানৱ তহঁতৰ লগত ৰণৰ মৃত্যুৰ মুখত বহি দম ভালি পাৰিছ তেতিয়া অৱশ্যে পাবি তই মৃত্যুৰ ভিক্ষাৰাত নিৰ্ণয়কৈ সময়ত কাৰ হয় জয় কাৰ পৰাজয় দেৱগণ কৰা আক্ৰমণ সেনাপতি কি চাইছা আক্ৰমণ কৰা এ লাগিলে ক ঘোঁৰা ৰণয়ে দেৱদান বৰে তাক ধেই তাকিতি তাক দিনা দিন তাক ধেই ক্ৰিক জিধেই তাকিতি তাক ধেই তাকিতি তাক দিনা দিন তাক ধেই ধেই দি ধেই 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 থাও দি ধেই 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 থাও দি ধেই থাও দি ধেই থাও দিনা তেনি তাতা তেনি তাতা তেনি তাতে জিধেই দিনা ধেই দি ধেই ধেই থাও দি ধেই থাও দি ধেই থাও দিনা তেনি তাতা তেনি তাতা তেনি তাতে জিধেই দিনা ধেই তাক ধেই দেবেন্দ্ৰ পাৰিবিনে হহিব তই হালব ৰস্তৰ পহাৰ পাৰিবিনে ৰাখিব তই অমৰাৱতী দেৱতাৰ অমূল্য সম্পদ আজি সন্তে হালবই কৰিছে প্ৰতিজ্ঞা দেৱ শূন্য কৰি স্বৰ্গপুৰ দেখুৱাব জগতক দানৱৰ শক্তি পৰাক্ৰম মূৰ্খ দৈত্য মিছা অহংকাৰে গৰ্বিত হৈ হেৰুৱালি তই হিতাহিত জ্ঞান দে যুদ্ধ নকৰি পলাম লাগিলে ক ঘোঁৰৰ দেৱদান বৰ এ মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ দুয়ো মহাবীৰ লাগিলে ক ঘোঁৰৰ দেৱদান বৰ হে মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ দুয়ো মহাবীৰ বাৰিষাৰ মেঘ যেন কৰি আগৰ্জন ৰাম হৰি সৰ্বজনে বোলা ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি বোলা সৰ্ব
কামনা মোৰ হল সম্পূৰণ যাওঁ মই ৰুক্মিণীক বিচাৰি
নাই সুশীলা মিছাতেই দুখাৰোপ নকৰিবা কৃষ্ণৰ কৃপাময় পূৰ্ব জন্মৰ কৰ্ম ফল ভুঞ্জিছো অশেষে যন্ত্ৰণা স্বামী কিন্তু আৰু আৰু কিমান ধৈৰ্য ধৰিম এনেকুৱা মৰ্মবেদী জ্বলা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ ৰাজ অসম্ভৱ সুশীলা ভাগ্যৰ সৈতে কোনেও খেলিব নোৱাৰে সুশীলা যদি ভাগ্যত নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে স্বামী ভুঞ্জিছো আমি অশেষ যন্ত্ৰণা প্ৰভুৰ কৃপাময় পৰীক্ষাত যদি হওঁ উত্তীৰ্ণ নিশ্চয় আহিব সুশীলা নিশ্চয় আহিব সুখৰ সুদিন স্বামী স্বামী আপুনি দ্বাৰকাপতিৰ কৃষ্ণৰ বাল্য বন্ধু নহয় জানো আপুনি এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ স্বামী এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ নাই নাই সুশীলা তেনে অনুৰোধ নকৰিবা মোক হ'ব পাৰো মই দৰিদ্ৰ ব্ৰাহ্মণ মিত্ৰৰ সন্মুখত দান ভিক্ষা খুজি নহওঁ মই জগতৰ আগত হাঁহিয়াতৰ পাত্ৰ স্বামী নুবুজিব ভুল আপুনি মোৰ কথা কৰা নাই অনুৰোধ আপোনাক যদুপতিৰ আগত দুহাত পাতিবলৈ স্বামী কৰা নাই অনুৰোধ আপোনাক যদুপতিৰ আগত দুহাত পাতিবলৈ ঠিক আছে সুশীলা তোমাৰ অনুৰোধ ৰক্ষা কৰিম মই কিন্তু জানি থোৱা সুশীলা নোৱাৰো কৰিব কদাপি ভিক্ষা মিত্ৰৰ সন্মুখত হ'ব স্বামী নালাগে কৰিব আপুনি দান ভিক্ষা যদুপতিক মাথো এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ স্বামী মাথো এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ ঠিক আছে সুশীলা তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰী স্বামী সেয়াই হ'ব তেন্তে বলক এতিয়া দ্বাৰকাৰ বাবে প্ৰস্তুত হওকগৈ বলা সুশীলা অত্যাচাৰৰ পৰা সাধুগুণক উদ্ধাৰ কৰি পাপ গাহৰ পৰা পুণ্যক উদ্ধাৰ কৰি এক নতুন সৃষ্টি গঢ়িব খুজিছোঁ।
যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰো কাৰ্য শেষ হ'বলৈ ধৰিছে। সেয়েহে ইয়াৰো এক ব্যৱস্থা কৰিব লাগিব। ভক্তৰ ভক্তি অঞ্জলি কৰিব গ্ৰহণ। উঠা দেৱগণ, তোমালোকৰ আগমনত পবিত্ৰ হ'ল আজি দ্বাৰকা নগৰ। পিছে দেৱগণ, কিয় দেখিছো তোমালোকৰ ভীষণ বদন? হৈছে নেকি স্বৰ্গপুৰত কিবা অঘটন? যদুপতি, হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ আমোঘ মন্ত্ৰণাত আমি দেৱতাসকল আজি স্বৰ্গচ্যুত। মৰ্ত্যৰ দানৱৰ অত্যাচাৰত আজি অনাই বনাই ঘূৰি ফুৰিছো ইফালে সিফালে। অমৃত পান কৰিলো যদিও দৈত্যৰ অত্যাচাৰত আজি জৰ্জৰিত আমি। দেৱতাৰ আজি তিনি নম অৱস্থা। ত্ৰিপুৰৰ দৰে অমৰাৱতী ৰাজ সিংহাসনত আনন্দৰে স্বৰ্গ কৰিছিল শাসন। সেই দেৱতাসহ আজি স্বৰ্গজয়। আজি মৰ্ত্যৰ দৈত্য শালবৰ অত্যাচাৰত দেৱতাৰ দেৱত্ব লোপ হোৱাৰ উপক্ৰম ঘটিছে। সমাজমে হৈ ফুৰিম অপমানিত। দেৱতাৰ নাম লৈ জীয়াই থকাৰ সাৰ্থকতা ক'ত? এনেদৰে জীৱন নিৰ্বাহ কৰা বৰ কষ্টদায়ক যদুপতি, বৰ কষ্টদায়ক। দেৱগণ, দৈৱৰ অমুক লিখন নহয় খণ্ডন। তাক ৰোধ কৰিব পৰা আমাৰ কি শক্তি আছে? তুমি কি প্ৰহেলিকাৰ দৰে কথা কৈছা কৃষ্ণ? দেৱতাৰ নিৰ্মম লাঞ্ছনাৰ কালতো নিস্পন্দন হৈ থাকিবা তুমি? কৃষ্ণ, তোমাৰ বিশ্বাসঘাতকতাই পঞ্চপ্ৰাতৰ দৰে পৰিছে দেৱতাৰ হৃদয়ত। বলা দেৱগণ, ইয়াত থাকি আৰু একো লাভ নাই। দেৱতা সদায় ভিক্ষাৰী বেখেৰে অনাই বনাই ঘূৰি ফুৰিব লাগিব সৃষ্টিৰ বুকুত। নাৰায়ণ, নাৰায়ণ, নাৰায়ণ। সঁচা কথা দেৱগণ, এওঁক আৰু নাৰায়ণ নাৰায়ণ বুলি মাতি কোনো লাভ নাই। দেৱৰ্ষী, এওঁ হৃদয় আজি নাৰায়ণৰ আকাৰ নাই। দয়া মমতা সকলো হেৰুৱাই পেলাইছে এওঁ। দেৱৰ্ষী, মোৰ প্ৰতি আজি তোমাৰ কিয় এনে আচৰণ? প্ৰভু, ভক্তৰ কান্ধুনে যেতিয়া ভগৱানৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে, তেন্তে আমি নিৰুপায় প্ৰভু। হে প্ৰভু, কণৰে কৰিছো প্ৰণতি, এই দেৱগণক দুৰ্ঘৰ বিপদৰ পৰা উদ্ধাৰ কৰক। নহ'লে যে সমাজত ভগৱানৰ প্ৰতি কোনো আস্থা নোহোৱা হৈ যাব প্ৰভু। দেৱৰ্ষী, দেৱগণৰ উদ্ধাৰৰ উপায় তুমিয়ে কৰিব লাগিব। মই মাত্ৰ নিমিত্তহে। নাৰায়ণ, নাৰায়ণ। বুজিলো প্ৰভু, এই কাম মই সহজেই কৰিম সমাধা। লৈ আহিম দৈত্যপতিক আপোনাৰ সমীপে। দেৱগণ, তোমালোক এই ক্ষেত্ৰত নিশ্চিন্ত থাকা। যোৱা দেৱগণ, তোমালোকৰ দুখ অতি শীঘ্ৰে হ'ব মোচন। প্ৰভু, তোমাৰ আশ্বাস পানী পালো যেতিয়া আমি হলো পৰম নিশ্চিত।
এবে প্ৰভু বিদায়হে মাগিছো এই অধম হতকুটি দুখ পৰিহৰণ কৰিব দেৱকী প্ৰভু মিছাতে নিজকে দুখী নসজাবা মদ গৰ্বে গৰ্বিত দেৱগণৰ হাজিয়া উচিত শাস্তি ময়ো চালনা মেলিছো তৰি বাৰু দেৱকী বলাবে মোৰ কক্ষ দুয়ো কৰোঁগৈ আলচ প্ৰভু আজি মোৰ ভয়ত ত্ৰস্তমান সমস্ত চৰাচৰ আজি মোৰ সম সহ্য বীৰ্যশালী বীৰ নাই ত্ৰিলোকৰ মধ্যত এটা কথা শুনা সেনাপতি প্ৰকাশ কৰক দৈত্যৰাজ যদিও বা যুদ্ধধাৰী কৰিলে প্ৰলয়ন ইন্দ্ৰসহ সমস্ত দেৱতাই তথাপিতো সতৰ্ক দৃষ্টি ৰাখিবা তুমি ৰাজ্যৰ চৌদিশে প্ৰতিশোধৰ তাৰণাত কাপুৰুষ দেৱতাগণে গোপনে কৰিব পাৰে পুনৰ আক্ৰমণ নিশ্চিন্ত থাকক দৈত্যৰাজ এনে কোনো শক্তি নাই যিৰ শক্তিত বলিয়নি হৈ দেৱতাই আমাক আক্ৰমণ কৰিব পাৰে প্ৰণাম দেৱৰীখি দৈত্যপতি জয় হওক আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে হাল বৰা ধৰক বাৰু কওকচোন দেৱৰীখি আপোনাৰ আগমনৰ উদ্দেশ্য বিশেষ নাই একো ভাবিলো তোমাৰ নতুন চহৰখনত অকণমান পদাৰ্পণ কৰি যাওঁ উচিত বিচাৰ আপোনাৰ মহাদেৱৰ দান মোৰ এই সৌভনগৰ দেৱৰীখি এটা কথা জানিবলৈ মই আজি অতিকে উত্ৰাউল প্ৰকাশ কৰা দৈত্যপতি দেৱৰীখি মোৰ হাতত পৰাজিত হৈ কাপুৰুষ দেৱতাগণে বাৰু ক'ত কৰিছে বিচৰণ তোমাৰ হাতত পৰাজিত আৰু লাঞ্ছিত হৈ দেৱগণে দ্বাৰকাত গৈ দ্বাৰকাপতি মাগিছে সহায় দৈত্যপতি আৰু সেই কৃষ্ণয়ো তেওঁলোকক তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ আশা কৰিলে সেনাপতি দৈত্যৰাজ কওক দৈত্যৰাজ দেৱতাই সহায় বিচাৰিলে গোৱালৰ আপুনিয়ে কওকচোন দেৱৰীখি তিলুকৰ শ্ৰেষ্ঠ বীৰ হালবৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে সেই কৃষ্ণই ধূলি কণা হৈ প্ৰচণ্ড ধুমুহাৰ সন্মুখীন নহব পাৰিবনে সেই কলীয়া কৃষ্ণই সামান্য জ্ঞান নকৰিবা সেই দ্বাৰকাপতি কাল যৌৱন কংস পৌণ্ড দেৱৰীখি সকলোকে বধ কৰিছে তেওঁ অৱলীলাক্ৰমে দেৱৰীখি দৈত্যপতি আৰু সেই ৰুক্মিণীৰ স্বয়ম্বৰৰ সময়ত পোৱা এই দাৰুণ অপমানৰ কথা জানো তোমাৰ মনত
অপমান ইমান সহজে নাপাহৰে হালবৈ সেই অপমান প্ৰতিশোধ হৈ সোমাইছে হালবৰ বুকুত সেই অভিশাপৰ প্ৰতিশোধ লোৱাৰ সময় হ'ল সমাগত দেৱৰেখি অচিৰেই দ্বাৰকা কৰি আক্ৰমণ প্ৰাণদণ্ড বিহিমেই কলীয়া কৃষ্ণক সমৰত পোৱা যাব তাৰো উচিত দেৱৰেখি যাওক দেৱৰেখি সেনাপতি তুৰন্তে সজোৱা মোৰ বিপুল বাহিনী কাইলৈ প্ৰত্যুষতে যাত্ৰা কৰিম আমি দ্বাৰকা ৰাজ্যলৈ কৃষ্ণৰ নাম লুপ্ত কৰি ধৰণীৰ পৰা প্ৰতিজ্ঞা ৰক্ষা কৰিম নিজৰ জগতত চলিছে আজি ভীষণ দুৰ্যোগ অত্যাচাৰ অনাচাৰ উৎপীড়নৰ ভৰত তলবল কৰিছে ধৰণী কোৱা সাধ্যকী কিবা অৰ্থ তোমাৰ কথা মই দৈত্য নিপতি শালবৰ কথা কৈছো আৰ্য ভীষণ তপস্যাৰে তুষ্ট কৰি দেৱতী পুৰাৰীক লভিলে সি মনোমত বৰ মন গৰ্ভে আপোন পাহৰা হৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা সমাজক অহংকাৰীহে দৈত্যৰাজনে হৰিভক্তৰ ওপৰতো কৰিছে দাৰুণ অত্যাচাৰ জনগণ তাৰ বাবে নহবা অলপো চিন্তিত আজি পৃথিৱীত অত্যাচাৰী অহংকাৰী প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে কিন্তু সি ক্ষণস্থায়ী কাৰণ অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমূলি বিস্তাৰ কৰিব নোৱাৰে ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে ভীষণ সংগ্ৰাম তথাপিতো কৃষ্ণ ধৰ্মৰ পৰাজয় নহয় সম্ভৱ তুমি আমি সমগ্ৰ বিশ্ব ধৰ্মৰ বলতে অসুস্থিৰ হ'ল দাদা অধৰ্মৰ ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাটো জানো শুভ লক্ষণ কৃষ্ণ মই বুজা নাই তব কথা ৰহস্য দাদা সেয়া বাৰু মই পাছত বুজাম দাদা মোৰ মনত এনে ভাৱ হৈছে উদয় দ্বাৰকা যে অতি সোনকালে হ'ব বিপৰ্যয় কোৱাহে যদুপতি কি চিন্তাই চিন্তিত কৰিছে তোমাক জানিবলৈ অতিকে উত্তাৱল মই দাদা মনত আছেনে ৰুক্মিণী স্বয়ম্বৰৰ কথা মনত আছেনে স্বয়ম্বৰ স্থলীত শালবোৰৰ প্ৰতিজ্ঞাৰ কথা ৰহস্যৰ আবেষ্টনী প্ৰকাশ কৰা তোমাৰ চিন্তা বিষয় দাদা অতি শীঘ্ৰে শালবোৰ নিপতিয়ে অযোধ্যাক উদ্দেশ্যি আহিব সামান্য অসুৰৰ প্ৰতিজ্ঞা কথা চিন্তা কৰি দুৰ্বল হৈছে কৃষ্ণ নহবা দুৰ্বল নোৱাৰে কৰিব অপকাৰ হে অনাৰ্য দৈত্যই যাদৱ বীৰগণ থাকোঁতে এই কৃষ্ণ
চিন্তা বাৰু দাদা মই ইয়ালৈ এটি বিশেষ কথাৰ বাবে আহিছিলোঁ প্ৰকাশ কৰা কৃষ্ণ দাদা ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজ সূৰ্য যজ্ঞ কৰিছে আয়োজন তালৈ আমাক দুয়োকে কৰিছে নিমন্ত্ৰণ কৃষ্ণ দাদা এতিয়াও হে তুচ্ছ চিন্তাক স্থান দিছা মনত নহয় দাদা দাদা কাইলৈ প্ৰভাতে আমি দুয়ো কৰিব লাগিব যাত্ৰা এবে ব'লা দাদা সকলোৱে নিজ নিজ কৰ্মত হওঁ অগ্ৰসৰ নিশ্চয় যাম কৃষ্ণ সুশীলা ওলালো মই দ্বাৰকাৰ পুৰীলৈ স্বামী নাজানো পুনৰ উভতি আহোঁতে কিমান দিন লাগিব সময় এফালে আনন্দ মোৰ জাগিছে মনত আনফালে আৱৰি ধৰিছে বেজাৰে স্বামী কিয় কিয় এনে ভাব আনিছে মনত বন্ধুৰ সৈতে সম সাক্ষাৎ সেই ভাব জাগি উঠিছে মনত আনন্দ স্বামী আনফালে পুত্ৰৰ সৈতে পত্নী ভাবে আজি মোক মনত লাগিছে আঘাত স্বামী আমাৰ বাবে আপুনি অলপো চিন্তা কৰিব নালাগে আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাওঁ তাৰেই জীৱন কৰিম নিবাৰণ স্বামী এয়ালো বন্ধুৰ গৃহলৈ খুদা হাতেই যাবনি সেইবাবে কেমুঠিমান চাউল টোপোলা কৰি দিছো তাকেই আপোনাৰ বন্ধু দ্বাৰকাপতি কৰিব প্ৰদান সুশীলা স্বামী জগতৰ গৰাকী এই অন্ন মই কিদৰে কৰিম প্ৰদান স্বামী দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ গৃহলৈ খুদাহাতে যাব নালাগে কদাপি আপুনি নিশ্চিন্ত মনে এই অন্ন যদুপতি কৰিব প্ৰদান মোৰ বিশ্বাস যদুপতিয়ে গ্ৰহণ কৰিব নিশ্চয় স্বামী মোৰ বিশ্বাস যদুপতিয়ে গ্ৰহণ কৰিব নিশ্চয় সুশীলা স্বামী থাকিবা কুশলে যাওঁ মই দ্বাৰকাৰ পুৰী স্বামী ভাল স্বামী
স্বামী ভাল স্বামী ভাল নহলে যাদৱৰ যশ গুণ যাব ৰখাতলে গতিকে আমিয়ে দ্বাৰকা ৰক্ষক গতিকে বল যাওঁ অস্তে হস্তে সুসজ্জিত হৈ দুৰন্ত দৈত্য গতিৰোধ কৰা ব্যৱস্থা কৰোঁ বলা কুমাৰ অনিন্দ সুন্দরে দ্বারকা রাজ্য হরগর অমরাবতীতকেও শ্রেষ্ঠ আজি কৃষ্ণক বিনাশ কৰি মই হম দ্বাৰকাৰ অধীশ্বৰ আৰু ৰুক্মিণী কৰি মোৰ জীৱন সেনাপতি দৈত্যরা আছে অচিৰেই দূৰ হ'ব অতক বিদ্যা শ্ৰৱণ কৰি তাৰকাপুৰী কিয় দম্পত কৰিছ মূৰ্খ এই
তহঁতে জনা উচিত যে দ্বাৰকা বীৰৰ ৰাজ্য মাতৃভূমিৰ বাবে প্ৰাণ আমি দিবও জানো আৰু ল'বও পাৰোঁ কৃষ্ণটোৰ প্ৰাণ আজি মোৰ তহঁতৰ ৰত্নৰ বাবে চালনাৰ কথা এৰি যুদ্ধত হৰ অৱতীৰ্ণ বেছ তেন্তে সেয়ে হওক এহে লাগিলে ধুৰৰণ দেৱ দানৱৰ সিদ্ধেই নাস্তাও কিদ্ধেই নাস্তাও কিদ্ধেই নাস্তাও কিদ্ধেই Tenita tena giri giri day. Tenita tena giri giri day. Day 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 day. Sikkei daste. Tenita tena giri giri day. Tenita tena giri giri day. Day day day. সিংহৰ ভয়ত চিগালৰ পলায়ন মিছাতেই কয় যদুবীৰ হেনো ত্ৰিভুৱন বিখ্যাত নিজৰ পৰাক্ৰমত কত কত আজি সেই যদুবীৰৰ বিক্ৰম আজি দানৱৰ হাতত যদুকুলৰ নাম লুপ্ত হ'ব এই ধৰণীৰ পৰা পলাই কত হাৰিবি দানৱ পাত পাত কৰি বিচাৰি নিপাত কৰিম তহঁতক যাওঁ যাওঁ মই ৰুক্মিণীক বিচাৰি ৰুক্মিণী 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 সৃষ্টি হৈছে ভীষণ সংগ্ৰাম মোৰ বাবে সৃষ্টি হৈছে এই ভীষণ সংগ্ৰাম মোৰ এই স্বয়ম্বৰত স্বামী মোৰ যদুপতিৰ হাতত পাইছিল নিম্ন অপমান সেই অপমানৰ প্ৰতিশোধ লোৱাৰ বাবে কালান্ত কীটান্ত ৰূপে স্বামীৰ অৱৰ্তমানত প্ৰৱেশিছেহি দুৱাৰকাপুৰীত জ্যেষ্ঠ ভাতৃৰামো স্বামীৰ লগত বাছা পদুময় আৰু কিমান সময় বাধা দিব সেই দৈত্য বাছা ৰুদ্ৰমতি ধৰি সেই অনাজ্ঞ দৈত্যই পৰাজিলে দানৱৰ সকলো সেনা বাৰে বাৰে পৰাজিলে ক'তনো লুকাই জানো দানৱৰ অশেষ শক্তি বাছা সেই দৈত্য অতি পৰাক্ৰমী যদুনাথৰ বাহিৰে আনৰ হাতত তাৰ নহয় মৰণ কিন্তু আই পিতা আহি পোৱালে দ্বাৰকা জানক শূন্য হ'ব সত্যকে আৰু সাময় কিমান বাধা দিব এৰা দ্বাৰকানাথৰ অবিহনে দ্বাৰকা ৰক্ষকহীন ভয় নকৰিবা বাছা অচিৰেই দ্বাৰকানাথ আহি পাব ইন্দ্ৰপ্ৰস্থৰ পৰা তাকে কামনা কৰিছো মনে প্ৰাণে যাওঁ আই শৰীৰত শক্তি থাকে মানে বাধা দিম সেই দুৰ্দান্ত দৈত্য আশীৰ্বাদ কৰাই হওঁ যেন যুদ্ধত বিজয় হিয়া উবুৰিয়াই কৰিছো আশীৰ্বাদ সফল হবা তুমি নিজ কৰ্তব্যত মাথো মনত ৰাখিবা বাছা চিৰ আৰাধ্যা সন্মান যাতে লাঘৱ নহয় দ্বাৰকাৰ স্বাধীনতাত দানৱে বাধা প্ৰদান কৰিব নোৱাৰে ৰুক্মিণী সিখন দৈত্যক আজি মিলিছে দ্বাৰকাত বাছা বাছা পদুম্নৰ আগত আজি মোৰ ভীষণ কৰ্তব্য সেই কৰ্তব্য মই নিশ্চয় কৰিম পালন পদুম্ন যোৱা তুমি পুনৰ ৰণস্থলীলৈ ময়ো গৈছো তোমাৰ পাছত ভাল পিতা বুজিছো স্বামী অচিৰে হালবৰ হ'ব স্বৰ্গবাস বাৰু বলক স্বামী
ৰণ সাজে সজ্জিত কৰি দিওঁগৈ আপোনাক ব'লা প্ৰিয়ে লাগিল কমৰ দেখ অতি ভয়ংকৰ এ পদ ভৰে বসুমতী এ কপে থৰা তোর হুনৰ দ্বাৰকা সাৰ খাৰ হোৱা দেখি কোৱা তই নিতাল নিষ্পন জগতে কয় বোলে তই মুক্তিদাতা আজি মুক্তিদাতা মুক্তিৰ বাবে পদাৰ্পণ ঘটিছে দ্বাৰকাত হাল বৰাজনৰ বিদু কৃষ্ণ ক'ত আছ তই কৃষ্ণ 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 মূৰ্খ খালবৰ কিয় তোক কৰিলি দ্বাৰকাত পাবে মনত পৰে তোৰ ৰুক্মিণীৰ হয়ম্বৰত কৰা মোৰ প্ৰতিজ্ঞাৰ কথা আজি সেই প্ৰতিজ্ঞা পূৰণ কৰিম আজি তোক বধ কৰি পাখণ্ড নিমিষতে মুণ্ড শূন্য কৰি কৃষ্ণ শূন্য কৰো মেদিনী সেয়ে হওক চা মূৰ্খ প্ৰথমে কিদৰে তোৰ মহাদেৱ প্ৰদত্ত হওক নগৰ কৰো ধ্বংস কৃষ্ণ হবে যুদ্ধ কৰে হাল বৰা ৰাজন কৃষ্ণ হবে যুদ্ধ কৰে হাল বৰা ৰাজন মহাপনা ক্ৰমে যুঁজে মহাপৰা
সর্বজন যুদ্ধ ভয়ঙ্কর রাম হরি ও আরে বুলা রাম রাম বুলা রাম হরি ও যোৱা বীৰবল তোমাৰ আজি সন্মুক্তি যাওঁ দে ময়ো নিজ কৰ্তব্যত অগ্ৰসৰ দেখা দেখা সর্বজন ঈশ্বর লীলা নারায়ণ লীলা করে নারায়ণ লীলা করে অতি গাকুর কর অতি গাকুর কর এই মত পয়লা গয়া হর ভিতর জাকি রাম রাম হরি সর্বজন রাম হরি গুণা রাম রাম গুণা রাম জানি নরলোক কাম পাত বসারু গদাকি পাত বসারু গদাকি গুর রাম রাম গুর রাম গম্ভীৰ সাগৰৰ হৃদয়ত অৱস্থিত দৃশ্যৰাজি অতি মনোৰম সুশ্যামল তৰুৰাজি প্ৰকৃতিৰ সুন্দৰ উদ্যম নৃত্য কিয় এনে ভাৱ জাগিছে মনত ঘূৰি যা খুদামা ঘূৰি যা স্বস্থানে মিত্ৰৰ সন্মুখত
উৰি যা চাস্তানে এফালে পত্নীৰ অনুৰোধ আনফালে বিবেক দংশন কি কৰো আহিলো যেতিয়া মিত্ৰৰ সন্মুখৰ পৰা নহংবঞ্চিত যাওঁ আৰু অলপ আগুৱাই যাওঁ না হয় তুমি জানিছো নিশ্চয়। পিছে কোৱাচোন তোমাৰ সত্য পৰিচয়।
তুমি ঠিকেই অনুমান কৰিছা দ্বাৰপাল নহওঁ মই দ্বাৰকাৰ নাগৰিক দ্বাৰকাপতিৰ মিত্ৰ মই নাম মোৰ খুদামা মোক ক্ষমা কৰিব দ্বিজবৰ আপুনি কি কৈছে সেই বিষয়ে আপুনিহে জানে দ্বাৰকাৰ পতিৰ পৰম মিত্ৰ মই কিন্তু নাম মোৰ খুদামা তেন্তে সেই হ'ব যাওঁ মই দ্বাৰকাৰ পতিৰ ওচৰলৈ মই কমগৈ আপোনাৰ বিষয়ে যোৱা দ্বাৰপাল যাদৱগণক পৰাস্ত কৰিছে সেই হেতু মই তাক বাধা দিবৰ হেতু উপস্থিত হলো তাৰ সন্মুখত শব্দমৰ উৰন্ত নগৰত উঠি শাল বৈ কৰিছিল আক্ৰমণ মোৰ সকলো অস্ত্ৰ শস্ত্ৰ হল ব্যৰ্থ সেয়েহে সুদৰ্শনৰ সহায়ত মই তাক কৰিলো নিধন সঁচাকৈ স্বামী প্ৰতিশোধৰ অগ্নি দগ্ধ হৈ নিজৰ পতন নিজেই মাতিলে অসুৰে প্ৰতিশোধৰ তাৰণাত হিংসাবৃত্তি হৃদয় ধৰি কোনো লাভ নাই পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰতিশোধ হৈছে পৰম জ্ঞান আৰু পৰম ধৰ্ম সঁচাকৈ স্বামী অহিংসা প্ৰেম ত্যাগেৰে হেনো মম পাৰি হিংসা পাপৰ বহ্নি যদুপতি সিংহ দ্বাৰত এজন দৰিদ্ৰ ব্ৰাহ্মণ আপোনাৰ দৰ্শন প্ৰাৰ্থী দৰিদ্ৰ ব্ৰাহ্মণ কোন তেওঁ দিছে নেকি তেওঁ পৰিচয় নাম তেওঁৰ হেনো সুদামা সুদামা মোৰ পৰম বন্ধু শত বৰ্ষৰ পাছত তেওঁ আহিছে মোক সাক্ষাৎ কৰিবলৈ দ্বাৰপাল তেওঁ সন্তেক সিংহদ্বাৰত অপেক্ষা কৰিবলৈ কোৱাকৈ মই নিজ হাতেৰে আদৰি আনিম তেওঁ দ্বাৰপাল নকৰি পলম ভাল যদুপতি সাক্ষাৎ কৰিবলৈ গতিকে প্ৰিয়ে তেওঁ শুশ্ৰূষাত যাতে কোনো ত্ৰুটি নহয় চিন্তা নকৰিব নাথ আপোনাৰ পৰম মিত্ৰ শুশ্ৰূষা ভাৰ মই নিজেই কৰিম বহন আপোনাৰ পৰম মিত্ৰ সাক্ষাৎ পোৱাৰ বাহনা মোৰো আজি পূৰ্ণ হ'ব যোৱা প্ৰিয়ে সুদামা
সুদামা ক'ত এক দৰিদ্ৰ ব্ৰাহ্মণ আৰু ক'ত এজন ৰজা এতিয়াও আহি নেপালে যাওঁ শুৱাতে অলপ বিশ্ৰাম কৰোঁগৈ
আছে। তোমাৰ আগমনত মোৰ মান হানি হোৱা নাই সখা। ব'লা সখা, দ্বাৰকাৰ পৰ্যায় তোমাৰ বাবে অপেক্ষা কৰি আছে। ব'লা সখা, ৰাজ কাৰেঙলৈ যাওঁ। ব'লা সখা, ব'লা। কৃষ্ণ দামোদৰ হৈল অপূৰ্ব মিলন। দেখা দেখা সৰ্বজন লীলা নাৰায়ণ। কৃষ্ণ দামোদৰ হৈল অপূৰ্ব মিলন। নাৰায়ণ 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 জগতৰ পতি হৰি দৈৱ কিৰন্দনে ধূপ দীপ হাতে লৈয়া কৃষ্ণ ভজে নাৰায়ণ 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 নাৰায়ণ।
চৰণ কৃষ্ণৰ লীলাইতো অতি বিতুপন নাৰায়ণ 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 পথৰ কণ্ঠকে তোমাৰ দুখনি চৰণ ক্ষত বিক্ষত কৰিলে। তুমি চাগে বৰ কষ্ট পাইছা সখা। তোমাৰ সাক্ষাতে মাত্ৰ মোৰ সকলো দুখ দূৰ হ'ল সখা। যি মুহূৰ্তত তুমি কৰিলা আলিংগন, সেই মুহূৰ্তত সকলো দুখ দূৰ হ'ল মোৰ সখা। বাৰু সখা, তুমি গৃহৰ পৰা আহোঁতে মোলৈ কোনো সুস্বাদ্য দ্ৰব্য আনিছা? দিয়া সখা, নকৰি পলম। ভঞ্জু মই এটিক্ষণে। সখা, মই হেন দৰিদ্ৰ ব্ৰাহ্মণ, গাত মলিয়ন বস্ত্ৰ সখা। সখা, তুমি যদি মোৰ স্বভাৱ নাজানা কওঁ শুনা। ভকতে যদি অল্প বস্তু মোক কৰে অৰ্পণ, তাতে হয় অসংখ্যাত। যদি অভকতে মোক নানা দ্ৰব্য কৰে অৰ্পণ, তাত মোৰ কোনো আগ্ৰহ নাই সখা। গতিকে সখা, নকৰি পলম, দিয়া মোক সুস্বাদ্য দ্ৰব্য। নাই নাই সখা, তোমাৰ বাবে আনিবৰ মোৰ যোগ্য নাই উপাচাৰ। সখা, চোৱাচোন ময়ূৰ হালে কেনেকৈ নাচিছে। চোৱা সখা, চোৱা, দেখিছানে সখা? ময়ূৰ হালে কেনেকৈ নাচিছে। চোৱা সখা, চোৱা। গজনাথে সাত পৰিছা শব্দ এক দৃষ্টি হৰি 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 ফুহি বস্ত্ৰ গাঁঠি মেলি দেখিলত বনমালী নিৰ্মল তুলসীৰ গুৰি হৰি 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 হৰি
চাউল যদি খোজে তেনেহ'লে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে। সেয়ে স্বামী, এই মুঠি চাউল তেজি ৰাখক দাসীত আপোনাৰ। সেৱা কৰি থাকোঁতব যুগল চৰণ। স্বামী, বন্ধুৱে অনা এই উপহাৰত আপোনাৰ অৰ্ধাংগিনী হোৱা স্বাৰ্থত মোৰোতো অধিকাৰ আছে। গতিকে স্বামী, এই মুঠি চাউল আমি সকলো ভোগ দিয়ে মিলিয়ে দৈব্য কৰিম এই ভোজন। সখা বলা, আমি দুয়ো মোৰে কক্ষত গৈ কৰো বিশ্ৰাম। বলা সখা। খবৰ লৈ আহিছো মই তোমাৰ কাষে। কি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছা তুমি? দাদা, আমাৰ মিত্ৰ হালবৰ কি হল ভাই? আমাৰ মিত্ৰ হালব আৰু দুমন্তৰ কি হল ভাই? প্ৰকাশ কৰা। আমাৰ মিত্ৰ হালব আৰু দুমন্তই শেষ কৰিলে জীৱন এই কৃষ্ণৰ হাতত। কি কলা ভাতৃ? নাই, এই কথা মই মানি ল'ব নোৱাৰো কোনো পধ্যে ভাতৃ। নাই দাদা, ই অতি সত্য কথা। বলে দাদা, মিত্ৰ হত্যাকাৰীৰ পৰা লংগৈ পৰিশোধ। বলা ভাই, তেন্তে সাজু হোৱা মিত্ৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ। জয় দণ্ডবক্ৰৰ জয় জয় কলিংগৰাজৰ জয় জয় দণ্ডবক্ৰৰ জয় 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 Take us down, da the ni da ki da dhira dhira the e judha jatra gori sone धनी ताखिता दीदी दे
ৰাতিৰ ভিতৰতে আমাৰ দৰিদ্ৰতাৰ অন্ত পৰিল স্বামী প্ৰভু দয়াময়ৰ কৃপাত আমাৰ দৰিদ্ৰতাৰ অন্ত পৰিল ইয়াৰ বাবে তোমাক ধন্য মানিছো সুশীলা স্বামী মিত্ৰৰ সাক্ষাৎ সম্পূৰ্ণ হল তোমাৰ বাবে আমাৰ জীৱন পৰিৱৰ্তন হল তোমাৰ বাবে স্বামী স্বামী ভাগৰত ক্লান্ত শৰীৰ আপোনাৰ এতিয়া খন্তেকে কৰকগৈ বিশ্ৰাম তাৰ পাছত আপোনাৰ মুখত শুনিম